এবাৰ দৰমহা বৃদ্ধিৰ দাবীৰে বৃহৎ সিদ্ধান্ত লোৱা হৈছে। এবাৰ দৰমহা বৃদ্ধিৰ দাবীত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ইউনিয়নৰ ফালৰ পৰা। ইতিমধ্যে আশা কৰ্মীসকল লগতে মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ মাননি বৃদ্ধি কৰিছে আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ মাননি 500 টকালৈ বৃদ্ধি পাইছে, যাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মধ্যাহ্ন ভোজনৰ কৰ্মীসকলে আৰু ইউনিয়নৰ ফালৰ পৰা লোৱা হৈছে ডাঙৰ সিদ্ধান্ত। যদি সবকা সাথ সবকা বিকাশ, তেন্তে 5 বছৰীয়া মন্ত্ৰীৰ 1 লক্ষাধিক দৰমহা, অথচ চৰকাৰী আঁচনিত 20 বছৰ ভাত ৰন্ধা ৰান্ধনি কেইগৰাকীৰ মাত্ৰ 1500 টকা মাননি। আৰু এয়া অন্যায় হৈছে। চৰকাৰী অন্যায়ৰ বিৰুদ্ধে 9 জুলাই তাৰিখে অৱস্থান ধৰ্মঘট গ্ৰহণ কৰা হ'ব। বিশাল প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে। প্ৰায় 1 লাখ কৰ্মীয়ে 9 জুলাইত গুৱাহাটী কঁপাই তুলিব। লগতে অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনক মধ্যাহ্ন ভোজন আঁচনিৰ কাম হস্তান্তৰৰ সকলো প্ৰক্ৰিয়া বন্ধ কৰা আৰু ৰন্ধন কৰ্মীসকলক মাহিলী কমেও 10,000 টকাৰ মাননি প্ৰদানৰ দাবী উত্থাপন কৰিছে, যে কমেও 10,000 টকা তেওঁলোকৰ মাননি হ'ব লাগে। 500 টকা বৃদ্ধিত তেওঁলোক মুঠেই সন্তুষ্ট নহয় আৰু তেওঁলোকে অপমানিত বোধ কৰিছে। গতিকে 10,000 টকালৈ এইবাৰ দৰমহা বৃদ্ধিৰ দাবী আৰু 9 জুলাইত এই বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।